কাৰ্যালয় মানুহ ৰাজ্যৰ বাসগৃহ আৰু লগতে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰা হ'ব। শুভেচ্ছা তথা শুভকামনা আমি জ্ঞাপন কৰিছোঁ আৰু ৰাইজগণ আমি আপোনালোকক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, আহক আমি সকলোৱে মিলি জাতি ধৰ্ম বৰ্ণৰ কথা পাহৰি উদযাপন কৰোঁ আমাৰ দেশৰ স্বাধীনতা। ঠিক 9 বজাৰ লগে লগে উত্তোলন কৰা হ'ব আমাৰ তিৰংগা আৰু সকলো কাৰ্যসূচীতে আপোনালোকৰ সহায় সহযোগিতা আমাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।